হয় চাওক এই প্ৰতিবাদী কাৰ্যসূচী আজি গ্ৰহণ কৰিছে আৰু আপোনালোকক দেখুৱাইছোঁ যে প্ৰদেশ কংগ্ৰেছে আজি জিলাই জিলাই আচলতে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে আৰু তাৰ শীৰ্ষ দিয়া হৈছে সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ চৰ্দাৰ কোন, কয়লা চিণ্ডিকেটৰ চৰ্দাৰ কোন শীৰ্ষক এক প্ৰতিবাদী তেওঁলোকে শ্লোগান দি এইদৰে অৱস্থান ধৰ্মঘাট তেওঁলোক বহিছে আৰু দেখুৱাইছোঁ আমি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে কেইবাগৰাকী জ্যেষ্ঠ বিধায়ক অন্যান্য জ্যেষ্ঠ নেতৃবৰ্গ আৰু কংগ্ৰেছ কৰ্মীসকল ইতিমধ্যে ইয়াত উপবিষ্ট হৈছে আৰু তেওঁলোকে অৱস্থান ধৰ্মঘটৰ জৰিয়তে তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ সাব্যস্ত কৰিছে। ইতিমধ্যে আমি সভাপতিৰ মন্তব্য আপোনালোকক শুনালোঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্যৰ পিছত আমি বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈকে আহিছোঁ। আপোনালোকে এই প্ৰতিবাদ কাৰ্যসূচী অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছে, এতিয়াও কিন্তু কয়লা খনিত এতিয়াও জীৱনৰ নিৰাপত্তাহীনতাক লৈ শ্ৰমিক এতিয়াও আছে। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাদেৱৰ নেতৃত্বত আমাৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আজিৰ অনুষ্ঠান সত্যৰ সন্ধানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অবিৰত যাত্ৰা। অকল আমাৰ ইয়াতে এইটো অনুষ্ঠান হোৱা নাই, অসমৰ সমূহ জিলা কংগ্ৰেছৰ অফিচত তাতে ব্লকসমূহে অংশগ্ৰহণ কৰিছে। আজি এই অনুষ্ঠানটোৰ জৰিয়তে আমি যিটো ঘটনা হৈ গ'ল আপোনালোকে নিশ্চয় গম পাইছে, এই যিটো উমৰাংচুৰ ঘটনা, এই ঘটনাটোক বহুতে গাপ দিয়াৰ ব্যৱস্থা কৰি আছে আৰু ইমান দিনে ভাৰতীয় জাতীয় কংগ্ৰেছে কৈ আহিছিল যে চিণ্ডিকেট চলি আছে, অসমত বিভিন্ন প্ৰকাৰৰ চিণ্ডিকেট চলি আছে, সকলোৱে বহুতে এইটো নুই কৰি আছিল আৰু আজিৰ এই ঘটনাই সকলোবোৰ পৰ্দাফাছ হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তেওঁলোকৰ ন্যায় প্ৰতিষ্ঠাৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যোৱা সময়ত ভালেকেইটা ইছ্যুৰ ওপৰত জনসাধাৰণৰ ন্যায়ৰ পক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বলিষ্ঠ নেতৃত্বই সদায় ৰাইজৰ সন্মুখলৈ আহিছে আৰু ৰাইজৰ সন্মুখত আহি চৰকাৰৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিছে।